ছোৱালী পলুৱাই আনিলে বাৰু সেন্দুৰ দিয়ে, কিন্তু বোৱাৰী পলুৱাই আনিলে কি দিয়ে? হেৰো নতুন গাড়ীখন কিনি আনিলেহে নতুনকে নম্বৰ প্লেট লগোৱা হয়। ছেকেণ্ড হেণ্ড গাড়ীত নতুনকে আকৌ নম্বৰ প্লেট লগোৱাৰ প্ৰয়োজন নাই। আগৰ মালিকটোৱে সকলো ক্লিয়াৰ কৰি থয়। খালি ইঞ্চুৰেঞ্চটো আৰু পলিউশ্যনটো সেইটো অলপ চেক কৰি ল'লেই হ'ল আৰু। কাৰণ নতুনকে গাড়ীখন কিনি অনাৰ পিছত মালিকে কেলা জবজং চলায়, কোলা ধোঁৱা উলিয়াই দিয়ে। সেয়েহে পলিউশ্যনটো মেইন, সেইটো চেক কৰি ল'বা। কিন্তু ছেকেণ্ড হেণ্ড গাড়ী কিনোতে এটা কথা মনত ৰাখিবা, আগৰ মালিকে পাৰ্টছবিলাক ঢিলা কৰি পঠিয়ায়। পাৰিলে অলপ দিন নচলোৱাকে থাকি ছাৰ্ভিচটো দি ভাল কৰি ল'বা। নতুনকে গাড়ী এখন যেতিয়া মানুহে কিনি আনে ন, দিনে ৰাতিয়ে চলাই কেলা ঘুগলা কৰি দিয়ে। সেইটো কথা মনত ৰাখিবা। সেইকাৰণে কৈছো পাৰ্টছবিলাক যে ঢিলা হৈ থাকে। বাকী তুমি বাদ দিয়া, মই যে কৈ আছিলো এইবিলাক কথা গাড়ীৰ কাৰণে নাছিলে, বুজাই ভালকে বুজি গৈছে অলৰেডি।